গত শুক্ৰবাৰে দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ধ্ৰুৱজ্যোতি স্মাৰক ন্যাসৰ পৃষ্ঠপোষকতাত আৰু দেৰগাঁও বালিকা উচ্চতৰ বিদ্যালয়ৰ উদ্যোগত ধ্ৰুৱজ্যোতি খাউণ্ড সোঁৱৰণি চতুৰ্থ সংখ্যক সদৌ অসম আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে ধ্ৰুৱজ্যোতি স্মাৰক ন্যাসৰ পৃষ্ঠপোষকতাত আৰু দেৰগাঁও বালিকা উচ্চতৰ বিদ্যালয়ৰ উদ্যোগত চতুৰ্থ সংখ্যক ধ্ৰুৱজ্যোতি খাউণ্ড সোঁৱৰণি সদৌ অসম আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। ন্যাসৰ পৃষ্ঠপোষকতা আৰু দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় সহযোগত আমি ন্যাসৰ পৰিয়ালবৰ্গৰ বিশেষকৈ মোৰ দুই ভাতৃদ্বয় গোপাল কৃষ্ণ আৰু নিপেন খাউণ্ডে আমাক এই ক্ষেত্ৰত সহযোগ কৰি আহিছে আৰম্ভণিৰ দিন ধৰি। আৰু সেইদৰে ধ্ৰুৱজ্যোতি স্মাৰক ন্যাসৰ এই প্ৰতিযোগিতাখিনি আজি 14 বছৰ ধৰি দিলে আৰু এই যোৱা 14টা বছৰে আমি বিদ্যালয় কৰ্তৃপক্ষৰ সহযোগত যিখিনি সহযোগ পাই আহিছোঁ সেইখিনি অদূৰ ভৱিষ্যতেও থাকিব। আৰু এইখন বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ বঁটা বিজয়ী বিচাৰক প্ৰতিযোগীয়ে আজি বিচাৰক হৈও আহিছে উক্ত তৰ্ক প্ৰতিযোগিতালৈ। আৰু সেই ক্ষেত্ৰত আমি ন্যাস পৰিয়াল সমন্বিতে গোটেই আমাৰ পৰিয়াল সুখী আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ে আমাৰ আগত দেখুৱাই থকা এই সহযোগিতা ভৱিষ্যতলৈকো পাই থাকিম বুলি আমি আশাবাদী। আৰু মোৰ অৱৰ্তমান পিছলৈকো মোৰ এই দুই ভাতৃয়ে এই প্ৰতিযোগিতাখন আগুৱাই নিব। এইবাৰৰ তৰ্কৰ বিষয় আছিল স্বনিৰ্ভৰশীল অৰ্থনৈতিক বিকাশৰ যোগেদিহে ভাৰতবৰ্ষৰ বিশ্বৰ অন্যতম শক্তিশালী দেশ হিচাপে পৰিগণিত হ'ব। প্ৰতিযোগিতাখন ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হয়। প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্য মহাপ্ৰবন্ধক মানৱ সম্পদ নুমলীগড় শোধনাগাৰ লিমিটেডৰ ডক্টৰ কাজল শইকীয়াই। প্ৰতিযোগিতাখনিত অসমৰ বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তাৰ্কিক দলে প্ৰথম শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰে আৰু প্ৰতিযোগী দুগৰাকী হ'ল অলংকিতা হাজৰিকা আৰু গীতাশ্ৰী বৰা। আচলতে কথাটো এনেকুৱা, আমাৰ ধ্ৰুৱজ্যোতি খাউণ্ড ন্যাসৰ তৰফৰ পৰা আমি আমাৰ অসমৰ সমূহ সাংবাদিক বন্ধুলৈ আমি স্বাগতম জনাইছোঁ আৰু আপোনালোকে আমাক বহুমূল্য সময় দিছে তাৰ বাবে আপোনালোকক কৃতজ্ঞতা জনাইছোঁ। এতিয়া কথাটো হ'ল যে ধ্ৰুৱজ্যোতি খাউণ্ড ন্যাসৰ এই স্মাৰক বক্তৃতা তৰ্ক প্ৰতিযোগিতা আজি 13টা বছৰ অতিক্ৰম কৰি 14 বৰ্ষত ভৰি দিলে। বিগত 13টা বৰ্ষ, এই বছৰ 14 বৰ্ষত এই বিদ্যালয়খনে দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে যি তেওঁ পৰিয়ালবৰ্গই তথা অধ্যক্ষ মহোদয় আমাক যিজনে সহায় সহযোগিতা আগবঢ়াইছে আমি নথৈ আনন্দিত হৈছোঁ, আমি অতিকে আহ্লাদিত হৈছোঁ। আৰু আমি আপোনালোকক এটা বিশেষ এটা ব্যতিক্ৰমী কথা আপোনালোকক ক'ব বিচাৰিছোঁ। আজি আমাৰ যি তিনিগৰাকী যি বিচাৰকত্ৰয় তেওঁলোক আজি বিচাৰকৰ আসন অলংকৃত কৰিছে। তেওঁলোক এদিন এই তৰ্ক প্ৰতিযোগিতাৰ বিশেষ তাৰ্কিক হিচাপে তেওঁলোকে পুৰস্কাৰপ্ৰাপ্ত আছিল আৰু আজি তেওঁলোককে পুনৰ আমি বিচাৰকৰ আসনত বহুৱাইছোঁ। আমি আচলতে আমি আচলতে এটা আদৰ্শ দেখাব বিচাৰিছোঁ যে মানেই মান গুণেই গুণ সদায় থাকিব। তেওঁলোকক আমি ইয়াৰ জৰিয়তে আমি উৎসাহ দিব খুজিছোঁ। আমি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আমি এইটো কথা বুজাব বিচাৰিছোঁ যে চোৱা, তোমালোকৰ ইয়াতে এদিন তৰ্ক প্ৰতিযোগিতা কৰি যোৱা আজি তেওঁলোকে আজি বিচাৰকৰ আসন অলংকৃত কৰিছে, তেওঁলোকক আমি আদৰণি জনাইছোঁ। তেওঁলোকক আমি আচলতে আজি এই গধুৰ দায়িত্ব তেওঁলোকৰ ওপৰত অৰ্পণ কৰিছোঁ। গতিকে তোমালোকে অনাগত দিনত এই দায়িত্ব পালন কৰিব লাগিব। আৰু ইয়াৰ জৰিয়তে আমি আচলতে এটা কথা ক'ব বিচাৰিছোঁ, বিভিন্ন সময়ত আমাক মানুহে কৈছে যে আপোনালোকে এই প্ৰতিযোগিতাখনি মানে স্নাতক শ্ৰেণীলৈ আচলতে উত্তীৰ্ণ কৰিবলৈ। আমি দেখিলোঁ যে আচলতে বিদ্যালয় পক্ষত যদি কথাখিনি ভালকৈ নিশিকে স্নাতক পৰ্যায়ত তেনেকুৱা ঢেৰ সুবিধা পোৱা যাব। কিন্তু গতিকে প্ৰথমতে শিকোঁতেই যদি ভালকৈ শিকি যায় তেনেহ'লে স্নাতক পৰ্যায়ত তেওঁলোকে নিশ্চয় অধিক সুফল লাভ কৰিব পাৰিব। আমি সেইকাৰণে আচলতে আমি এই বিদ্যালয় পৰ্যায়তে অসম ভিত্তিত আচলতে ৰাখিব খুজিছোঁ আৰু পৰৱৰ্তী সময়তো আমি চিন্তা কৰিম। কিন্তু আমাৰ কথা যে কঠীয়াতলীখন যদি ভাল হয় বীজ নিশ্চয় ভাল উৎপাদন হ'ব। সেয়েহে এখন কঠীয়াতলী হিচাপে চালে আমি পৰিগণিত কৰিছোঁ আৰু তাকে আমি আচলতে এক প্ৰয়াস কৰিছোঁ। গোলাঘাট জাতীয় বিদ্যালয়ৰ তাৰ্কিক দলে দ্বিতীয় শ্ৰেষ্ঠ দল সন্মান লাভ কৰে। প্ৰতিযোগী দুগৰাকী হ'ল কংকনা বৰা আৰু অংকিতা বৰদলৈ। দলীয় শাখাত তৃতীয় স্থান লাভ কৰে ক্ৰিচেণ্ট একাডেমী যোৰহাটৰ তাৰ্কিক দলে আৰু প্ৰতিযোগী হ'ল অংকিতা বৰুৱা আৰু নিকু ফুকন। প্ৰতিযোগিতাখনিত প্ৰথম শ্ৰেষ্ঠ তাৰ্কিক হিচাপে লাভ কৰে যোৰহাট চৰকাৰী বালিকা বিদ্যালয়ৰ ছাত্ৰী অনিন্দিতা বৰাই। দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক লাভ কৰে যোৰহাট ক্ৰিচেণ্ট একাডেমীৰ নিকু ফুকন আৰু এক্সিলিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰীতিস্মিতা হাজৰিকাই বিচাৰকৰ বিশেষ বঁটা অৰ্জন কৰিবলৈ সক্ষম হয়। আপোনালোকক নমস্কাৰ জনাইছোঁ আপোনালোকৰ চেনেলক, যিহেতুকে এই তৰ্ক প্ৰতিযোগিতাখিনি প্ৰচাৰ কৰাৰ কাৰণে। যিহেতুকে
আজি 13 বছৰ অতিক্ৰম কৰি 14 বছৰত ভৰি দিয়া এই তৰ্ক প্ৰতিযোগিতাখনৰ জৰিয়তে সদৌ অসম ভিত্তিত হোৱা এই প্ৰতিযোগিতাখিনিৰ জৰিয়তে বহুতো সমল ব্যক্তি সমাজত প্ৰতিষ্ঠিত হ'ল। এই প্ৰতিযোগিতাৰ প্ৰতি এদিন হয়তো তেওঁলোক প্ৰতিযোগী আছিল। আজি দেখা গৈছে যে ইয়াত প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাজনেই 3জনকৈ বিচাৰকৰ আসন শুৱনি কৰিবলৈ সমৰ্থ হৈছে। দ্বিতীয়তে কথা হ'ল ধ্ৰুৱজ্যোতি ন্যাসৰ এই প্ৰতিযোগিতাখনি অকল পৰিয়ালৰ লগতে স্কুল কৰ্তৃপক্ষৰ সহযোগ, সাংবাদিক বন্ধুসকলৰ সহযোগ, ৰাইজৰ সহযোগ, শুভাকাংক্ষীসকলৰ জৰিয়তেহে সম্ভৱ। আৰু আজি 14 বছৰত ভৰি দিয়া এই প্ৰতিযোগিতাখনিয়ে আজি 12 বছৰে আমি দেখি আহিছোঁ ক্ৰমাগতভাৱে উন্নতিৰ দিশত আগবাঢ়িছে আৰু ভৱিষ্যতেও আমি পৰিয়ালৰ সদস্য হিচাপে ইয়াতকৈও যাতে আৰু অধিক উন্নত হয় তাৰ বাবে আমি সদায় ৰাইজৰ ওচৰত আশা কৰিলোঁ ৰাইজৰ পৰা সেই সহায় সহযোগিতাখিনি পাবলৈ ইয়াকে কৈ মোৰ আমাৰ ধ্ৰুৱজ্যোতিখন ন্যাসৰ সৌজন্যত আজি 4ৰ্থ বৰ্ষৰ বাবে সদৌ সমিতিত আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ল। ইতিমধ্যে আমাৰ 13টা বৰ্ষ অতিক্ৰম কৰি এইবছৰ আমি 4ৰ্থ বৰ্ষত আমাৰ ভৰি দিলেহি। আমি সঁচাকৈ মানে গৌৰৱ অনুভৱ কৰিছোঁ। একেৰাহে বিদ্যালয় পৰ্যায়ৰ সদৌ অসম ভিত্তিৰ এখন প্ৰতিযোগিতা আমি ইমান বছৰ অনুষ্ঠিত কৰি আহিব পাৰিছোঁ। এইটো আমাৰ বাবে এটা সফলতা বুলি আমি ভাবিছোঁ আৰু ইয়াৰ বাবে আমি ধ্ৰুৱজ্যোতিখন ন্যাসৰ মুখ্য সমন্বয়ৰক্ষী আমাৰ অতিকে শ্ৰদ্ধাৰ জাহ্নৱী খাউণ্ড বাইদেউক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি প্ৰতিযোগিতাখন আমাৰ আজি সফলতাৰে অনুষ্ঠিত হৈ গ'ল আৰু প্ৰতিযোগিতাখনত আমাৰ আজি অধ্যক্ষ হিচাপে আসন গ্ৰহণ কৰিলে ডক্টৰ অদিতি বেজবৰুৱা বাইদেৱে, যোৰহাট মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা। আৰু লগতে আমাৰ আজিৰ এই প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰিলে আমাৰ নুমলীগড় শোধনাগাৰৰ জ্যেষ্ঠ মহাপ্ৰবন্ধক, কবি, লেখক, সুবক্তা ডক্টৰ কাজল শইকীয়াদেৱে। আৰু আজিৰ প্ৰতিযোগিতাখনত আমাৰ 13খন আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ 13খন শিক্ষানুষ্ঠানৰ মুঠ 17গৰাকী তাৰ্কিকে আজি অংশগ্ৰহণ কৰিলে। ইতিমধ্যে ফলাফল আমি আপোনালোকে নিশ্চয় পাইছে। আমাৰ সেই ফলাফল ইতিমধ্যে আমাৰ বঁটা বিতৰণ কাৰ্যসূচী সমাপ্ত হৈছে আৰু আজি এই প্ৰতিযোগিতাখন সফলভাৱে সমাপ্ত হোৱাত সকলোৱে যে আমি যি ধৰণৰ সহায় সহযোগিতা পালোঁ সকলোকে আমি আন্তৰিক ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।